সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। প্ৰিয় দৰ্শক বন্ধু, আপোনালোকক জনাবলৈ পাই আমি সুখী হ'ম যে আজি আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰে 8 বছৰৰ বয়সত ভৰি দিলে। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহৰ বাবে আমি আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আগলৈও এনেদৰে আপোনালোকৰ আশীৰ্বাদ পাম বুলি আমি আশা ৰাখিছোঁ। এতিয়া আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ জুলাই মাহৰ 21 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 5 তাৰিখ। আজি ৰবিবাৰ, আজি পূৰ্ণিমা তিথি আৰু আজি উত্তৰাষাঢ়া নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:43:55 আৰু আজি সূৰ্যাস্ত হ'ব 6:16:18। আজি দিনটোৰ ৰাহুকাল আছে আবেলি 4:34 পৰা সন্ধ্যা 6:15 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 9:16 পৰা দুপৰীয়া 2:36। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া শুভকা যোগ হ'ব। খাদ্যত আজি তেল, মাছ, মাংস আৰু ৰাতিলৈ কোমোৰা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা সামান্য পৰিৱেশিক ৰোগৰ অশান্তিয়ে আজি আপোনাৰ মনোবল সামান্য কমাব পাৰে, কিন্তু আপোনাৰ পৰামৰ্শত কোনো সহকৰ্মী বন্ধু আজি উপকৃত হ'ব, যাৰ ফলত আপোনাৰ পাৰস্পৰিক বন্ধুত্বত উচ্চতা বাঢ়িব। শিক্ষাৰ্থীয়ে পৰীক্ষাত সফলতাৰ শুভ সংবাদ লাভ কৰিব। আপোনাৰ উচ্চ শিক্ষাৰ আশা আজি পূৰণ হ'ব। নিবনুৱাৰ আগতে গ্ৰহণ কৰা কোনো আঁচনিত পোৱা সামান্য ব্যৰ্থতাত আজি অহেতুক দুশ্চিন্তা বাঢ়িব পাৰে। আজি অৰ্থ সমস্যায়ো আপোনাক আমনি কৰিব। আপোনাৰ আচৰণত যাতে আপোনাৰ প্ৰিয়জন অসন্তুষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আন কোনোৱে আজি বিবাহৰ আলোচনাত অগ্ৰগতি লাভ কৰিব। গৃহ পৰিৱেশত কোনো অবাঞ্ছিত ব্যক্তিৰ লগত হোৱা বিতৰ্কত যাতে আপোনাৰ মান সন্মানৰ প্ৰশ্ন উদয় নহয় তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক হ'ব। আনহাতে ৰাজ অনুগ্ৰহৰ শুভ সংবাদে গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায়ত আপুনি অধিক পৰিশ্ৰম কৰিব লগা হ'লেও উপাৰ্জনত সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। অকস্মাত স্বাস্থ্য সম্পৰ্কীয় সমস্যাই যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন নকৰায় তাৰ প্ৰতি যত্ন লওক। ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। নিবনুৱাই যিকোনো পৰিৱেশতে যাতে আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা ল'ব লাগিব। আজি কোনো ব্যক্তিক আপুনি আৰ্থিক সহযোগিতা প্ৰদান কৰিব লগা হ'ব পাৰে, য'ত আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে সাহসী আৰু স্পষ্ট চিন্তাধাৰা প্ৰকাশৰ বাবে ঘনিষ্ঠ বন্ধু যাতে আহত নহয় তাৰ প্ৰতি আজি সাৱধানতা লোৱা আৱশ্যক হ'ব। কোনো কাৰণত আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। প্ৰিয় ব্যক্তিৰ সংগত
দিনটো অধিক আনন্দময় কৰি গঢ় দিবলৈ আপুনি আজি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। আৰু আন কোনোবাই আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰি সুখী হ'ব পাৰিব। গৃহত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আজি আপোনাৰ মনোবল বঢ়াব। কিন্তু গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ অধিক মনোযোগৰ আৱশ্যক। ব্যৱসায়ত নতুন আঁচনি লাভজনক দেখিলেও ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো উন্নত নহয়। আনহাতে উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপুনি আজি ভ্ৰমণৰ বাবে আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। আপোনাৰ চকু উদৰ ৰোগ আদিৰ সামান্য অশান্তিয়ে যাতে মনোবল নকমায় তাৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক হ'ব। নিবনুৱাই ভুল বিবেচনাৰ বাবে আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ বিশ্বাসহীনতাত আজি চিন্তিত হ'ব পাৰে। আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে অকস্মাত নষ্ট নহয় তাৰ প্ৰতিও আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। প্ৰেমৰ দিশত নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে ৰোমাঞ্চকৰ হ'ব আৰু পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব। গৃহ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো আপোন ব্যক্তিৰ সহযোগত আপুনি সফলতা পাব। ভূমি বাহন আদি সমস্যা সমাধানত যাতে আপোনাৰ অধিক খৰচ নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত নতুন আৰ্থিক আঁচনি লাভজনক দেখিলেও ইয়াত ধন বিনিয়োগৰ বাবে আপুনি কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱা আৱশ্যক হ'ব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই কৰ্মৰ সফলতাৰ বাটত যাতে বাধা নহয় তাৰ বাবে আপোনাক যত্নৰ আৱশ্যক হ'ব। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপুনি অহেতুক চিন্তিত হ'ব পাৰে। নিবনুৱাৰ ভ্ৰমণত সফলতা থাকিব কিন্তু আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে গুৰুজন অসন্তুষ্ট নহ'বলৈ নিজৰ আচৰণৰ আৰু মন্তব্য প্ৰকাশৰ ওপৰত মনোযোগ বঢ়োৱা আৱশ্যক, কিয়নো ইয়াত আপোনাৰ সুনামৰ প্ৰশ্নও জড়িত থাকিব। নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ে আজি ৰোমাঞ্চকৰ হ'ব আৰু ই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰা হ'ব। আনহাতে আজি আপোনাক অৰ্থ সমস্যাই আমনি কৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাৰ আজিৰ ভ্ৰমণ লাভজনক নহ'ব কিন্তু আপুনি ইয়াৰ ফলত ভাল ভৱিষ্যতৰ খুঁটি পুতিব পাৰিব। স্বাস্থ্যজনিত কাৰণত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাক অধিক যত্নৰ প্ৰয়োজন হ'ব। আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে আজি অকস্মাত নষ্ট নহয় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ দিশত এটা অতি উন্নত দিন আজি আপোনাৰ হাতত থাকিব। আজি পুৰণা সমস্যা সমাধান কৰিও আপুনি উৎসাহিত হ'ব পাৰিব। আত্মীয়ৰ মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আজিৰ দিনটো আপুনি আনন্দময় কৰি গঢ় দিব পাৰিব। কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও
আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ বেমেজালি আৰু শাৰীৰিক সমস্যাই যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন নকৰায় তাৰ বাবে আপোনাৰ মনোবল বঢ়াওক। কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি আজি সন্মানিত হ'ব। শিক্ষাৰ্থীৰ পৰীক্ষাত পোৱা সফলতাত আজি উচ্চ শিক্ষাৰ আশা পূৰণ হ'ব। কোনো নতুন সহপাঠীৰ লগত পৰিচয় হৈ আজি আপুনি আপোনাৰ সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগে নিবনুৱাক আজি সৌভাগ্যৰ আশা দিব। আৰ্থিক ক্ষেত্ৰত আপুনি আজি আত্মীয় আৰু বন্ধুৰ সহযোগতো উপকৃত হ'ব। আজি সামান্য সময়ৰ বাবে হ'লেও আপুনি প্ৰিয়জনৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। বৃহৎ ভূমি বাহন আদি সম্পদৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। ইয়াত আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। পুত্ৰ কন্যাৰ বাবে সমাজত আপোনাৰ মান বাঢ়িব। ব্যৱসায়িক আজি অৰ্থ সমস্যাই আমনি কৰিব পাৰে। তাৰোপৰি প্ৰয়োজনীয় সময়ত কোনো ব্যক্তিৰ বিশ্বাস ভংগও আজি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ বাবে আজি আপুনি কনিষ্ঠ সহকৰ্মীৰ সহযোগ ল'ব লাগিব আৰু ইয়াত আপুনি উপকৃত হ'ব। নিবনুৱাই অকস্মাত আজি ভ্ৰমণৰ আঁচনি ল'বলগীয়া হ'ব পাৰে। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব যদিও সফলতা থাকিব। কিন্তু আপুনি আজি কোনো ব্যক্তিৰ লগত যাতে বিবাদ আদি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব, কিয়নো ইয়াত আপোনাৰ গোপন শত্ৰু বৃদ্ধিৰ আশংকা থাকিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ বাবে অহেতুক আজি দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ দৈহিক দুৰ্বলতা শিক্ষাৰ পৰিৱেশ অৱনমিতাৰ কাৰণ নহ'বলৈও আজি আপোনাক অধিক যত্নৰ প্ৰয়োজন হ'ব। প্ৰিয় ব্যক্তিৰ কোনো সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব পাৰে। আজি আপোনাৰ প্ৰিয়জনক আপুনি কোনো প্ৰকাৰৰ সহযোগিতাও প্ৰদান কৰিব লগা হ'ব। কোনো বিশিষ্ট ব্যক্তিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ আজি খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ত অৰ্থাগম অব্যাহত থাকিব যদিও আজি বিভিন্ন কাৰণত আপোনাক অৰ্থ সমস্যাই আমনি কৰিব। পুৰণা বিনিয়োগৰ অসফলতাও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি ৰঙা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি ভ্ৰমণৰ বাবে আপুনি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব। পৰিৱেশত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদো আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ অকস্মাত শাৰীৰিক দুৰ্বলতাই নিবনুৱাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত বাদ বিবাদ নহ'বলৈ সাৱধানতা লোৱা আৱশ্যক। আনহাতে ক্ৰীড়া আদিত আজি আপুনি আপোনাৰ দক্ষতা প্ৰকাশ আৰু সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি অধিক আনন্দপূৰ্ণ কৰি গঢ় দিবলৈ আপুনি আজি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। গৃহ পৰিৱেশত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আনহাতে আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি কোনো আপোন ব্যক্তিৰ সহযোগ লাভ কৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ আজি সন্তুষ্টি কমিব। তাৰোপৰি অকস্মাত হোৱা খৰচসমূহে আপোনাৰ অৰ্থচিন্তা বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি ভ্ৰমণৰ বাবে আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। কিন্তু যান বাহনত ভ্ৰমণৰ সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি সুখী হোৱাৰ লগতে সন্মানিত হ'ব। নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যা বঢ়াব। শিক্ষাৰ্থীক কোনো নতুন সংবাদে অহেতুক চিন্তাত পেলাব পাৰে। সামান্য পৰিৱেশিক ৰোগৰ অশান্তিয়ে যাতে আপোনাৰ মনোবল নকমায়, তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ আচৰণ আজি আপোনাৰ মনোহপুত নহ'ব। আপোনাৰ মতামতসমূহতো আজি প্ৰিয়জনৰ সমৰ্থন নাথাকিব, যাৰ বাবে আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন হ'ব। গৃহ পৰিৱেশত কোনো অপ্ৰত্যাশিত সংবাদত আপুনি চিন্তিত হ'ব পাৰে। পুত্ৰ কন্যাৰ বাবে আজি সমাজত আপোনাৰ মান বাঢ়িব আৰু গৃহ সুখো বৃদ্ধি পাব। ব্যৱসায়ীয়ে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ গ্ৰহণত কোনো বিশেষ দিশত আৰ্থিকভাৱে উপকৃত হ'ব। পৰিৱেশত থকা উপাৰ্জনতো আজি আপোনাৰ সন্তুষ্টি বাঢ়িব। আপোনাৰ আজি ৰঙা ন সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। স্বাস্থ্যজনিত সমস্যাই যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন নকৰায়, তাৰ প্ৰতি আপোনাক যত্নৰ প্ৰয়োজন। আপুনি আজি কৰা অকস্মাত ভ্ৰমণ লাভজনক প্ৰমাণিত কৰিব পাৰিব। নিবনুৱাই আৰ্থিক সফলতা অৰ্জনৰ ক্ষেত্ৰত কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আৰু সহযোগ লাভ কৰি উপকৃত হ'ব। কোনো নতুন আঁচনিত ধন বিনিয়োগ কৰিও আজি আপুনি সফলতাৰ আশা লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে শাৰীৰিক সুস্থতা অটুট ৰাখিবৰ বাবে আজি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। তাৰোপৰি বন্ধুৰ সংগত যাতে আপোনাৰ মূল্যৱান সময় আৰু আপোনাৰ মূল্যৱান সামগ্ৰী নষ্ট নহয়, তাৰ প্ৰতিও লক্ষ্য ৰাখক। মাংগলিক কৰ্মত কোনো প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আজি কোনো সামগ্ৰী ক্ৰয় কৰিও আপুনি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। গৃহত কোনো বিশিষ্ট ব্যক্তিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। কিন্তু ইয়াৰ বাবে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম আজি আপুনি পিছলৈ থ'ব লগা হ'ব। আজি কোনো ধৰ্মীয় কৰ্মত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি বৃদ্ধি পাব। আজি আপুনি সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি ভ্ৰমণৰ বাবে আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। হ'লেও পৰিৱেশৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত ৰাখিব পাৰিব। নিবনুৱাই ভ্ৰমণত সফলতা পাব। ঘনিষ্ঠ বন্ধুৰ সহযোগত আজি আপুনি আৰ্থিকভাৱেও উপকৃত হ'ব। শিক্ষাৰ্থীয়ে জ্যেষ্ঠজন অসন্তুষ্ট নহ'বলৈ নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত মনোযোগ দিয়ক। ইয়াত আপোনাৰ সুনামৰ প্ৰশ্নও জড়িত থাকিব। আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন নাথাকিব পাৰে। হ'লেও প্ৰিয়জনৰ সংগত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আনহাতে আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। গৃহ পৰিৱেশত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপুনি আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। ব্যৱসায়ীয়ে কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে অকস্মাত পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব। কিন্তু কোনো বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰি আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। পৰিৱেশৰ বিভিন্ন প্ৰকাৰৰ বেমেজালি আৰু বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰাখিব।
অহেতুক মানসিক অৱসাদৰ বাবেও যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ প্ৰতিও যত্ন ল'ব লাগিব। নিবনুৱাই আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগত সৌভাগ্যত উৎসাহিত হ'ব পাৰিব, যদিও ইয়াত আপোনাৰ অধিক পৰিশ্ৰমৰ আশংকা থাকিব। শিক্ষাত থকা সফলতাই আজি আপোনাৰ সুনাম আৰু সন্মান বঢ়াব। বন্ধুৰ সংগত কৰা আপোনাৰ আজি চমু ভ্ৰমণ আনন্দৰ হ'ব। আজি নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাক উৎসাহিত কৰিব। এই সম্পৰ্কত এক নতুনত্বও প্ৰদান কৰিব আৰু আপোনাক দীৰ্ঘকালৰ বাবেও আপোনাক স্থায়িত্ব দিব। গৃহ পৰিৱেশত আৰ্থিক সমস্যা সমাধানৰ বাবে আজি আপুনি কোনো ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতি হ'ব পাৰে, কিন্তু কোনো পুৰণা সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। ব্যৱসায়ীয়ে ভুল সিদ্ধান্তৰ বাবে যাতে কোনো নতুন আৰ্থিক আঁচনি হাতৰ পৰা হেৰাই নাযায়, তাৰ প্ৰতি সাৱধানতা লওক। আনহাতে আজি ভোগবিলাস বিনোদনত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজি ভিডিঅ'টো লাইক আৰু আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। ইয়াৰ ফলত আপোনাৰ বন্ধু বান্ধৱ আৰু আত্মীয়সকলো দিনটোৰ অশুভ সময় বা অশুভ ফলসমূহৰ পৰা আঁতৰি থাকিব পাৰিব। তেওঁলোকো উপকৃত হ'ব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি আপোনাৰ মনত কোনো ধৰণৰ প্ৰশ্ন থাকে, তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰিও অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিলৈ বিদায় লৈছোঁ।